বন্ধু বান্ধৱীসকল, মই প্ৰায়ে কচুৰ ৰেচিপি আপোনালোকলৈ আনি থাকোঁ। গতিকে মোৰ কচুজোপা নেদেখুৱালে আপোনালোকে জানো ভাল পাব। সেইকাৰণে মোৰ ধুনীয়া কচুজোপা আজি আপোনালোকক দেখুৱাই দিলোঁ। তাৰে দুটাডাল কাটি আনিলোঁ। আনি ধুনীয়াকৈ ধুই চাফা কৰি লৈ বাকলিটো গুচাই ল'লোঁ। তাৰপিছত এয়া দেখিছেনে, মিহি মিহিকৈ কাটি লৈ প্ৰেছাৰ কুকাৰটোত মই এয়া কচুখিনি দি দিলোঁ। তাত দিলোঁ নিমখ আৰু দিলোঁ গৰম পানী। কচুত আকৌ গৰম পানী দিব, গৰম পানী নিদিলে অকণমান কচুবোৰে ধৰিবও পাৰে। সেইকাৰণে তাৰপিছত এয়া কুকাৰটো পাতি ধুনীয়াকৈ গেছটো জ্বলাই বহাই দিলোঁ। এইফালে আকৌ এফাল নাৰিকল মিহি মিহিকৈ কাটি মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'লোঁ। আনফালে আকৌ অন্য এটা কেৰাহীত ধুনীয়াকৈ মাছখিনি হালধি নিমখ দি তাৰপিছত এইখিনি মাছখিনিও ভাজিবলৈ ল'লোঁ। তাৰপিছত আকৌ আমাৰ দুপৰীয়াৰ জুতি এই ধুনীয়া চাহকাপ যে এই কাপো খাই ল'লোঁ, নহ'লেতো আমাৰ মূৰৰ বিষত অৱস্থা নাইকিয়া হয় দুপৰীয়া চাহকাপ নাখালে। তাৰপিছত এয়া আদা, নহৰু, পিঁয়াজ একেলগতে পেষ্ট কৰি ল'লোঁ। আপোনালোকে যদি এই তৰকাৰীখন খোৱা নাই, এই জুতিটো ল'ব কিন্তু দেই, ইমান যে ধুনীয়া হয় নহয়। তাৰপিছত আকৌ অন্য এটা কেৰাহী পাতি দি তাত ফোৰণ, তেজপাত, শুকান জলকীয়া আৰু পেষ্টখিনি দি ধুনীয়াকৈ লৰাই দিলোঁ। দি এতিয়া দিলোঁ আকৌ নাৰিকলখিনি দি খুব ধুনীয়াকৈ লৰাই দিলোঁ। লৰাই দি তাত হালধি দিলোঁ আৰু অকণমান দিলোঁ জিৰা পাউডাৰ আৰু অকণমান দিলোঁ ধনিয়া পাউডাৰ দি এনেকৈ ধুনীয়াকৈ লৰাই দিলোঁ। এয়া কচুখিনি দেখিছে নহয় কিমান ধুনীয়াকৈ সিজিছে। খুব ধুনীয়া কচুজোপা জানেনে। যদি কচুৰ এই নাৰিকলৰে সৈতে তৰকাৰীখন খোৱা নাই, খাব কিন্তু। যিবোৰে খায় কিন্তু সেইবোৰে জানেই মুখত কেনেকুৱা টেষ্ট লাগে। তাৰপিছত আকৌ জ্বলাটো বেছি হ'বৰ কাৰণে কেঁচা জলকীয়াও দুটামান কাটি দিলোঁ। এইফালে মাছখিনিও দি দিলোঁ। দি ধুনীয়াকৈ উতল আহিবলৈ দিলোঁ। লগতে দিলোঁ ঘৰতে কৰা অকণমান গৰম মছলা। গৰম মছলাটো দিলে টেষ্টটো যে ইমান ধুনীয়া হয় নহয়। এয়া মোৰ দুপৰীয়াৰ জুতি নাৰিকল কচুৰে সৈতে মাছ ৰেডি হৈ গ'ল। আপোনালোকক গৰমে গৰমে পৰিৱেশন কৰি দেখালোঁ। ভিডিঅ'টো চোৱাৰ বাবে জনালোঁ বহুত বহুত ধন্যবাদ। প্লিজ লাইক কমেণ্ট কৰি